বৰ্তমান সময়ত পৰিৱেশৰ সৃষ্টি হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কেনেধৰণৰ মতামত সেই সম্পৰ্কত আপোনাৰ জৰিয়তে জানিব বিচাৰিম প্ৰিয়ংকা চাওক ইতিমধ্যে সৰস্বতী পূজা বুলি কোৱাৰ লগে লগে সকলোৱে সাজি কাচি আহে সেয়া এটা পৃথক কথা কিন্তু সৰস্বতী পূজা বুলি কোৱাৰ লগে লগে আধ্যাত্মিকতাটো কিমানখিনি তেওঁলোকে আসলে গুৰুত্ব প্ৰদান কৰে বা আধ্যাত্মিকতাক আগত ৰাখি কেনেধৰণে পূজা অৰ্চনাত গুৰুত্ব দিয়ে সেয়া কিন্তু অত্যন্তই প্ৰয়োজনীয় এটা বিষয় যেহেতু সন্দিকৈ মহাবিদ্যালয়ত উপস্থিত আছো ইয়াৰ পূৰ্বেও মই জনাইছো যে সমান্তৰালভাৱে সকলোৱে সাজি কাচি থকাত গুৰুত্ব দিলেও কিন্তু সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰীসকলে পূজাৰ ভাগত বা পূজাখনত কি ধৰণে প্ৰথমৰ পৰাই তেওঁলোকে মনোনিৱেশ কৰে সেই বিষয়টো কিন্তু অত্যন্ত এটা দৃষ্টি নিবদ্ধ হয় সেই বিষয়টোত গতিকে মোৰ সৈতে ছাত্ৰী একতা সভাৰ যিসকল আচলতে তেওঁলোকৰ বিষয়ববীয়া আছে মই তেওঁলোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছো সৰস্বতী পূজা বুলি কোৱাৰ লগে লগে সকলোৱে সাজি কাচি আহে সেয়া এটা পৃথক কথা সকলোৱে ধুনীয়া হৈ থাকি ভাল পায় কিন্তু ইয়াত কিছু পৃথক হয় পৰিৱেশটো পুৱাৰ ভাগতেই প্ৰতিখন মহাবিদ্যালয়তে যদি আমি যাওঁ বৰ্তমান সময়ত আচলতে ছাত্ৰী কম থাকে তাত কেৱল পুৰোহিতজন থাকে দুই এগৰাকী তাত শিক্ষক শিক্ষয়িত্ৰী থাকে কিন্তু সন্দিকৈ মহাবিদ্যালয়ৰ পৰিৱেশটো পৃথক পুৱাৰ ভাগৰ পৰা আমি নিজেও দেখিছো পূজাখনত আপোনালোকে অধিক গুৰুত্ব দিছে সেই বস্তুটো ভাল লাগিছে কি ক'ব হয় বৰ্তমান সৰস্বতী পূজাখন সৌন্দৰ্য প্ৰতিযোগিতা বেছি হোৱা দেখিবলৈ পোৱা গৈছে গতিকে হেতুৰ ওপৰত আমাৰ সন্দিকৈ মহাবিদ্যালয়ৰ যিহেতু অসমৰ বিভিন্ন প্ৰান্তত পূজা অনুষ্ঠিত কৰা হয় যদিও সন্দিকৈ মহাবিদ্যালয়ৰ এক বিশেষ আকৰ্ষণ থাকে গতিকে আমাৰ ছাত্ৰীসকল ৰাতিপুৱাই পুৱাৰ পৰা আহিছে আৰু ধূপ ধূনা জ্বলাই আধ্যাত্মিকতাৰ ওপৰত আমাৰ বিশেষ গুৰুত্ব প্ৰদান কৰি আমাৰ ছাত্ৰীসকল ৰাতিপুৱাৰ পৰা পূজা অৰ্চনাত নিজকে ব্যস্ত হৈছে আৰু সৌন্দৰ্যতা পূজা ভাগ আধ্যাত্মিকতা যাতে হেৰাই নাযায় আৰু সৰস্বতী পূজা ভাগৰ যিটো মাদকতা বা যিটো নিজৰ সক্ৰিয়তা সেইটো যাতে হেৰাই নাযায় সেইটো আমি কামনা কৰিম মই আপোনাৰ ওচৰলৈ আহিছো কিমান দিনৰ পৰা প্ৰস্তুতি চলোৱা হৈছে পূজা মণ্ডপ সজোৱাৰ পৰাই হওক বা মহাবিদ্যালয়খন আৰু আটক ধুনীয়া কৰি তোলাই হওক হয় প্ৰস্তুতি বহুত দিনৰ পৰাই চলি আছে আমি সেইটোৱে খোজো যাতে ছাত্ৰীসকলে আহি ভাল পাওক স্পিৰিচুৱেল ৱেতে হওক সিহঁতে আহি ভাল পাওক যে সিহঁতে কিমান ধুনীয়াকৈ চবে আয়োজন কৰিছে আৰু চব বস্তু ইজিলি মানে সিহঁতৰ কাৰণে ইজিলি হৈ যাওক তাৰপিছত সেইবাবে আমি বহুত আগৰ পৰা প্লেনিং কৰি আছিলোঁ তাৰপিছত কালি আমি ৰাতি অলমষ্ট 8 বা 9লৈকে আমি কষ্ট কৰি এইবিলাক ডেকৰেশ্যন চব এইবিলাক কৰিছোঁ এইফালে পিছফালে বেঞ্চ সেইবোৰ লগাই যাতে ছাত্ৰীবিলাকে আহি ভাল পাওক সেইবিলাক আমি চেষ্টা কৰি আছোঁ চ' আয়োজন বহুত আগৰ পৰাই হৈ আছে মই একেখিনি কথাই দেখিছো খুব ধুনীয়াকৈ ভোগৰ বাবে হয়তো ব্যৱস্থা হয় 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 বহুত ভাল মানে কৰা হৈছে আৰু মই সেইটো কম যে আহিব চবে কৰিব চাব আহিব খাব আহিব সেয়ে আৰু সকলোৰে সৈতে অলপ অলপ সময় কথা পাতিম কাৰণ মই দেখিছো যে পুৱাৰ ভাগৰ পৰাই পূজাখনতো অত্যন্ত গুৰুত্ব দিছে আপোনালোকে বহুত মহাবিদ্যালয়ত দেখা পাওঁ ছাত্ৰীসকলে সাজি কাচি থাকে ঠিকেই কিন্তু পুৰোহিতজনৰ ওচৰত বহিবলৈ কেতিয়াবা ছাত্ৰীসকলৰ সময় কমি যায় নিজকে সজাই পৰা থকা সময়খিনি যদিও মানে সাজা কাচাত গুৰুত্ব দিব লাগে আমি বিশ্বাস কৰো কি পূজাত আগতে গুৰুত্ব দিব লাগে সেৱাটো ল'ব লাগে যিহেতু পূজা হয় আৰু সৰস্বতী মা যিহেতু আমাৰ কাৰণে হয় শিক্ষাৰ কাৰণে হয় তো আমি পূজাটো ল'ব লাগে আৰু আমি আমাৰ সন্দিকৈ ছোৱালীখিনিকো ধন্যবাদ দিব বিচাৰিছো কাৰণ সিহঁতেও পুৱা আহে পূজাখিনি কৰে আৰু লগতে আমিও আহিব চেষ্টা কৰিছো যাতে সকলোৱে আশীৰ্বাদ পায় তাৰে আশা কৰিছো আৰু নিশা কিমান বজালৈ প্ৰিপাৰেচন কৰা হৈছে নিশা অলমষ্ট 8:30 বজালৈকে গোটেইখিনি ডেকৰেশ্যনছ হওক গোটেইখিনি শেষ কৰা হৈছে আমি বিচাৰিছিলোঁ যাতে ৰাতিতে মানে সকলো প্ৰিপাৰেশ্যন হৈ যাওক যাতে আজি ৰাতিপুৱা সিমান এটা খৰধৰ পৰিৱেশ এটা নহয় চ' সেয়ে 8:30 বজাৰমানত শেষ হৈছে আৰু গোটেইখিনি সেইটোৱে সকলোৰে লগতে কথা পাতিছো খুব ধুনীয়া লাগিছে বাৰু সকলোৱে খুব ধুনীয়া হৈ আহিছে পূজাখনত অধিক গুৰুত্ব দিয়া দেখা পোৱা গৈছে হয় কেনেকুৱা কিমান সময়লৈ কৈছে নিশা 8 বজা 8 বজা 9 বজালৈ কাম কৰা হৈছে আৰু এয়া চেলফি পইণ্ট বা সেইখিনি ডেকৰেশ্যনৰ মানে টাইম লৈছে ভালেখিনিয়ে আৰু লগে লগে ইয়াত চকী টকী পাৰা বা ষ্টেজখন অকণমান সজাই দিয়া চবৰে কাৰণে যাতে অকণমান কিবা এণ্টাৰটেইনমেণ্ট হেৰি এটা হওক আৰু কষ্ট হৈছে কিন্তু এতিয়া ভালো লাগিছে চবে সাজি কাচি আহিছে আজি ষ্টুডেণ্টছ আহিব এক্স ষ্টুডেণ্টছবোৰো আহিব ভাল লাগিব কিমান বজাত অহা হৈছে পুৱা 8টামান বজাত অহা হৈছে আৰু পূজা চাওক ইতিমধ্যে মই কৈছো যে সৰস্বতী পূজা বুলি কোৱাৰ লগে লগে আধ্যাত্মিকতাটো অত্যন্ত প্ৰয়োজনীয় এটা দিশ হৈ পৰে কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিহেতু এই পূজা ভাগ আয়োজন কৰা হয় প্ৰতিখন বিদ্যালয় বা মহাবিদ্যালয়ত গতিকে তেনে ক্ষেত্ৰত আপুনি যদি চাই বিশেষকৈ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহত বিশেষকৈ বৰ্তমান সময়ত আচলতে সকলোৱে নিজকে খুব ধুনীয়াকৈ সজাই পৰাই তোলে সেয়া এটা বেলেগ বিষয় কিন্তু আধ্যাত্মিকতাটোৰ মাজত আধ্যাত্মিকতা বৰ্ধিত ৰাখি কেনেধৰণেনো এখন
এখন পূজা বা এভাগ পূজা কেনেধৰণে আয়োজন কৰিব সেই বিষয়টো অত্যন্ত এটা প্ৰয়োজনীয় বিষয় হৈ পৰে কিন্তু কিছু সময়ত বা কিছু প্ৰান্তত এই পৰিৱেশটো কিছু তাকৰ হৈ পৰে দেখিবলৈ পোৱা নাযায় কাৰণ মই কৈছোৱেই যে পুৱাৰ ভাগত যদি কিছু কিছু বিদ্যালয়ত যায় নিশা তেওঁলোকে আচলতে মহাবিদ্যালয় বা কলেজখন বা খুব সুন্দৰকৈ সজাই পৰাই তোলে নিশা ঘৰলৈ যাওঁতেও কিছু পলম হয় গতিকে সেইবাবে হয়তো পুৱা আহোঁতে কিছু পলম হয় তেওঁলোকৰ কিন্তু সন্দিকৈ মহাবিদ্যালয়ত যেহেতু আছো পুৱাৰ ভাগৰ পৰাই মই কৈছো যে কেনেধৰণে পূজা ভাগৰ যেটো বিষয় বা পূজা ভাগটোৱে হৈছে আচলতে মূল বিষয় গতিকে সকলোৱে অধিক গুৰুত্ব প্ৰদান কৰা হয় তিনিগৰাকীকৈ ছাত্ৰী পূজাত বহিছে তেওঁলোকে গতিকে তেওঁলোকৰ সৈতে মই কথা নাপাতো এই মুহূৰ্তত কাৰণ খুব সুন্দৰকৈ তেওঁলোকে হোমত বহিছে তেওঁলোকে আচলতে আধ্যাত্মিকতাটো অধিক গুৰুত্ব দিয়া হৈছে আধ্যাত্মিকতাৰ যেটো দিশ সেইটোৱে আচলতে মূল বিষয় সৰস্বতী পূজা বুলি কোৱাৰ লগে লগে সুন্দৰী হৈ অহাটো মূল বিষয় নহয় মূল বিষয়টো হৈছে যে পূজা ভাগত কিমান মনোনিৱেশ কৰিছে পূজা ভাগত কিমান গুৰুত্ব প্ৰদান কৰিছে কিমান ছাত্ৰ ছাত্ৰী নিজেই তাত পূজা ভাগত বহি তেওঁলোকে আচলতে সেৱা লৈছে প্ৰতিখন মহাবিদ্যালয়তে তেওঁলোকে কৰে বাৰু কিন্তু আচলতে কথাটো এনেকুৱা যে তেওঁলোকে যেহেতু নিশা বহু দেৰিলৈ তেওঁলোকে মহাবিদ্যালয়খন বা বিদ্যালয়খন সজাই পৰাই আটক ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰে গতিকে ঘৰলৈ গৈ সাজি কাচি আহোঁতে কিছু পলম হয় কিন্তু এটা ভাল লগা পৰিৱেশ সেইটোৱে যে পুৱাৰ ভাগৰ পৰা আমি অবিৰতভাৱে এই সন্দিকৈ মহাবিদ্যালয়ৰ পূজা ভাগ দেখুৱাইছো আৰু পুৱাৰ ভাগৰ পৰাই ছাত্ৰীসকল কিন্তু সমান্তৰালকৈ ইয়াত আছে শিক্ষক শিক্ষয়িত্ৰীসকলটো আছেই পুৰোহিতটো আছেই গতিকে সমান্তৰালকৈ ছাত্ৰীসকল ইয়াত আছে গতিকে বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছো পূজা বুলি কোৱাৰ লগে লগে আধ্যাত্মিকতাটোৱেই আচলতে মূল বিষয় নিশ্চয় সকলো ধুনীয়া হৈ আহে সেইটো এটা বেলেগ কথা আধ্যাত্মিকতাটো মূল বিষয় গতিকে নিশ্চয় আধ্যাত্মিকতাৰ লগত বিদ্যাও লাগিব আজিকালিৰ যুগত ছোৱালী টেকনলজিৰ যুগত আগবাঢ়ি যাব লাগিব তেওঁলোকে নিজে স্বাৱলম্বী হ'ব লাগিব দেখাব লাগিব ছোৱালী আমি পিছ পৰি থকা নাই এইটোৱে শুভেচ্ছা ধন্যবাদ জনাইছো পূজা এই মুহূৰ্তত আমি পুনৰ দেখুৱাবলৈ চেষ্টা কৰিলো কেনেধৰণে আচলতে নিশাৰ পৰা তেওঁলোকে মহাবিদ্যালয়খন আৰু অলপ ধুনীয়া কৰি তোলাত আটক ধুনীয়া কৰি তোলাত পৰিষ্কাৰ পৰিচ্ছন্নতাৰে সকলোখিনি তেওঁলোকে কৈছে যে নিজেই কৰিছে নিশা ঠিক 9 বজালৈ তেওঁলোকে মহাবিদ্যালয়খনত কাম কৰিছে আকৌ পুৱা আহিছে গতিকে আজিৰ দিনটো প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে এটা বিশেষ দিন অধীৰ আগ্ৰহেৰে ৰৈ থাকে সৰস্বতী পূজা বুলি কোৱাৰ লগে লগে কাৰণ শৈক্ষিক জীৱনত আজিৰ দিনটো অত্যন্ত এটা প্ৰয়োজনীয় দিন বা আজিৰ দিনটো অত্যন্ত এটা ভাল লগা দিন প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে গতিকে এই মুহূৰ্তত সন্দিকৈ মহাবিদ্যালয়ৰ কিছু পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছো পূজা প্ৰিয়ংকা যদি সম্ভৱ হয় পুনৰ ছাত্ৰীৰ মতামত বা শিক্ষক শিক্ষয়িত্ৰীৰ মতামত জানিব বিচাৰিম আজিৰ দিনটোত কেনেধৰণৰ কিমান দিনৰ পৰা প্ৰস্তুতি আচলতে চলিছিল আৰু কেনেধৰণৰ আয়োজন কৰা হৈছে বা পূজা অৰ্চনা কেনেধৰণৰ কৰিব সেই সম্পৰ্কত যদি সম্ভৱ হয় আৰু মতামত জানিব বিচাৰিম হয় যিসকল ছাত্ৰী আছে মই ইতিমধ্যে তেওঁলোকৰ সৈতে কথা পাতিলোৱে ছাত্ৰীয়ে আচলতে যি সাধাৰণ সম্পাদিকাগৰাকীও খুব সুন্দৰকৈ কৈছে নিশা ভাগৰ পৰাই তেওঁলোকে ব্যস্ততা আছিল গতিকে মই আমাৰ তাৰমানে সৰস্বতী পূজাটো খুব সুন্দৰকৈ পতা হয় আৰু যথেষ্ট সংখ্যক আমাৰ ছাত্ৰী আহিব এতিয়াতো আৰম্ভ ৰাতিপুৱা হৈছে ইতিমধ্যে তেওঁলোকে আহিব আৰু আমাৰ এইবাৰ আমি এটা সংযোজন কৰিছোঁ কি এটা সাংস্কৃতিক অনুষ্ঠানো হ'ব আমাৰ দুপৰীয়া ছাত্ৰীসকলে ইচ্ছা কৰিছে গতিকে আমিও ষ্টেজত এটা সাংস্কৃতিক অনুষ্ঠান হ'ব তেওঁলোকে গান আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব আৰু তাৰ পিছতে আমাৰ দুপৰীয়া আহাৰৰ ব্যৱস্থা আছে গতিকে মই আশা কৰিছোঁ যে আজি সুন্দৰকৈ আমাৰ এই অনুষ্ঠানটো সম্পন্ন হ'ব আৰু লগতে মই অসমৰ সমূহ ছাত্ৰ ছাত্ৰীসকলকো মই শুভেচ্ছা জনাইছোঁ সৰস্বতী পূজাৰ আমাৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা কেইমান বজাৰ পৰা আচলতে আমাৰ সাংস্কৃতিক অনুষ্ঠানটো দুপৰীয়া সময়তে হ'ব 2 ঘণ্টামান হ'ব আৰু কাৰণ ছাত্ৰীসকলেও ইচ্ছা কৰিছে সেইকাৰণে আমি এইবাৰ নতুনকৈ সংযোজন কৰিছোঁ হয় আৰু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনায়ো আমাৰ এই অনুষ্ঠানটো আচলতে তাতো সংযোজন হ'ব অলপ কথা সেই গোটেই কথাখিনি আমি মানে মই যেতিয়া ছাত্ৰীসকলে আহি মোক ক'লে তেতিয়া ময়ো ভাল পালোঁ তেতিয়া এইটো এটা নতুন সংযোজন কিমান মান আপোনালোকে আশা কৰিছে প্ৰতি বছৰেতো ইয়াত আচলতে প্ৰতি বছৰে আমাৰ ছাত্ৰীটো আমাৰ 3000 ওচৰা-ওচৰি ছাত্ৰী আছেই গতিকে আৰু বাহিৰৰ আমাৰ যিখিনি প্ৰাক্তন ছাত্ৰী যথেষ্ট সংখ্যক আহে এতিয়া আপুনি অলপ দেৰি পিছত আমাৰ ইয়াত খোজকাঢ়িবলৈ জেগা নাইকিয়া হ'ব মানে 10-11টামান বজাৰ পৰা আমাৰ যথেষ্ট ভিৰ হয় সেইকাৰণে আমি আয়োজনটো তেনেকেই কৰোঁ আচলতে
মানে কোনো অসন্তুষ্ট হৈ যাব নালাগে আমাৰ ইয়ালৈ আৰু ওচৰৰ পাজৰৰ মহাবিদ্যালয়ৰ ছাত্ৰীসকলো আহে কিন্তু ইয়াত এটা সমস্যা হ'ল কি আমাৰ ছাত্ৰসকলৰ প্ৰৱেশটোত অলপ বাধা আছে কাৰণ পৰিৱেশটোত আমাৰ ইমান দিগদাৰ হয় মানে বহুত বেছি হৈ যায় সেইটোৱে আচলতে কাৰণ কিছুমানে বেয়া পায় আৰু কিন্তু আমাৰ উপায়ো নাই আচলতে এইটো কৰিবলৈ হয় চাওক সন্দিকৈ মহাবিদ্যালয় বুলি কোৱাৰ লগে লগে ছাত্ৰীসকলেই যিহেতু ভিৰ কৰে গতিকে ইতিমধ্যেই ছাৰে খুব সুন্দৰকৈ কৈছে যে ছাত্ৰসকলৰ বাবে কিছু অসুবিধা হয় ছাত্ৰসকলৰ আহিবলৈ দিব মন থাকিলেও নোৱাৰে কাৰণ কিছু নীতি নিয়ম বান্ধি দিয়া আছে গতিকে যিহেতু সন্দিকৈ ছোৱালী মহাবিদ্যালয় গতিকে ইয়াত ল'ৰাৰ প্ৰৱেশ কিছু অকণমান অসুবিধা হয় বুলি ইতিমধ্যে জনাইছে আৰু তেওঁলোক আশাবাদী যে বৰ্তমানৰ ছাত্ৰীসকলৰ সমান্তৰালকৈ প্ৰাক্তন যিসকল ছাত্ৰী আছে তেওঁলোকো হয়তো প্ৰতি বছৰৰ দৰে এইবেলি আহিব আৰু প্ৰথমবাৰৰ বাবে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে গতিকে ঠিক দিনৰ ভাগতেই সেই অনুষ্ঠান 2 বা 3 ঘণ্টাৰ বাবে অনুষ্ঠিত হ'ব পূজাৰ মাজতেই পূজাৰ যেতিয়া আচলতে পুষ্পাঞ্জলি হ'ব সেই পুষ্পাঞ্জলিৰ পিছৰ সময়খিনি ছাত্ৰীসকলে যাতে ব্যস্ত হৈ থাকে তেওঁলোকৰ যাতে মনোৰঞ্জনৰ বাবে সেই বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে পূজা